हेलो फ्रेंड्स ज्योतिका मिक्स वाइटर मैं ज्योतिका आपलोक सकलोके स्वागतम जनाइছো आशा करिছো आपलोक भाले আছে फ्रेंड्स आज मैं आपलोকৰ ওচৰলৈ খুব ধুনীয়া এটা ডিজাইন লৈ আহিছো আৰু এই ডিজাইনটো আপোনালোকে মেখেলা চাদৰটো কৰিব পাৰিব মই মেখেলাখন কৰি চাইছিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু কেনেকৈ কৰিছো আহকচোন চাওঁগৈ আজি ডিজাইনটো যে কৰিছো ইউনিক পাব অকনমান আৰু কি ধৰণে কেনেকৈ কৰিলো এয়া লাখিখত মই গ্লিটাৰ ইউজ কৰিছো গোল্ডেন গ্লিটাৰ ইউজ কৰি আছো আৰু ভাবিলো ভিডিওটো এনেকৈ আৰম্ভ কৰো फ्रेंड्स आहक भिडिओटोर মাজলৈ যাওঁ মেন লুকটো চাকচোন কেনেকুৱা লাগিছে এয়া চাওক फ्रेंड्स लुकটো ইউনিক লাগিছে নহয় নে আৰু চৰাইত এয়া ফুল আৰু মুকুতা দি পেলাই কৰিছো অলপ ইউনিক কৰিবলৈ ট্ৰাই কৰিছো লৈছো এযোৰ কটন কাপোৰ আৰু কটন কাপোৰযোৰৰ কাৰণে এটা ফুল বাছি লৈছিলো দুটা চৰাই আছে ফুলপাহত আৰু সেই ফুলপাহ মই আসলতে ফেসবুকত ক'বাত দেখিছিলো ডিজাইনটো দেখি পেলাই মোৰ ভাল লাগিছিল আৰু মই আঁকি থৈছিলো আৰু এনেকৈ এয়া চৰাইটো এয়া চাওক চৰাই দুটা আৰু ফুলপাহ লৈ পেলাই তলত কাগজখন ভৰাই লৈছো কাগজখন ভৰাই লৈ তাৰ ওপৰতে ধুনীয়াকৈ অঙ্কন কৰি ললো ডিজাইনটো আৰু মৰম লগা চৰাই ডিজাইন মই আগতে কৰিছো বহুত দিনৰ আগতে কৰিছিলো আজি অলপমান দিনৰ মানে কৰিম ভাবি আছিলো কৰা নাছিলো এয়া কাগজখন ভৰাই ললো লৈ পেলাই ধুনীয়াকৈ আঁকি ললো এতিয়া লৈছো এক্ৰিলিকৰ কালাৰ এয়া ইয়েলো আৰু গ্ৰীন লৈছো আৰু হোৱাইট লৈছো ফুলৰ বাবে হোৱাইট ইউজ কৰিম আপোনালোকে চাই থাকিব আৰু পাটৰ বাবে ডিপ গ্ৰীন আৰু ইয়েলো এই দুইটা ইউজ কৰিম এতিয়া फ्रेंड्स ডিজাইনটো অঙ্কন কৰিবলৈ ট্ৰাই কৰিম প্ৰথমতে ইয়েলো কালাৰ লৈছো এডাল মিহি ব্ৰাছৰ সহায়ত পাটৰ আধা ইয়েলো দিছো আৰু আধা ডিপ গ্ৰীন দিছো এনেকৈ পাটৰ অংশসমূহ কৰিছো আৰু কাপোৰৰ ৰংটো আসলতে পিংক হয় ইয়াতে লাইটৰ পোহৰত মই ৰাতি কাম কৰি আছিলো বাবে অলপমান ইয়াতে কিবা অৰেঞ্জ যেন লাগিছে এতিয়া মই দেখা পাইছো দুটা কালাৰ দেখা পাইছে যেটো পিংক কালাৰ হেতুহে আসলতে কাপোৰখনৰ আসল ৰং এডৰ फ्रेंड्स পাটৰ অংশসমূহ এয়া ডিপ গ্ৰীন আৰু ইয়েলো এই ধৰণেৰে মিহি ব্ৰাছডালৰ সহায়ত পাটৰ গোটেই অংশখিনি কৰি যাম আৰু আপোনালোকক আগতে দেখুৱাই ৰাখিছো মই ইয়াতে হোৱাইট আৰু গ্ৰীন কৰিও দেখুৱাইছো বেলেগ পাট ডিপ গ্ৰীন লাইট গ্ৰীন ইয়েলো এনেকৈ কৰিও দেখুৱাইছো ইয়াত মাত্ৰ দুটা ৰঙেৰে পাটসমূহ কৰি যাম ডিপ গ্ৰীন আৰু ইয়েলোৰ সহায়তে কৰি যাম আৰু ফুলৰ পাহসমূহ দিম আপোনালোকে হয়তো এতিয়া ধৰিব পৰা নাই মই আঁকি লোৱাখিনি কাট পেন্সিলৰ সহায়ত আঁকি লৈছিলো আৰু যেহেতু ওপৰত কেমেৰাটো আছে আৰু লাইটৰ পোহৰ চলি আছে সেইকাৰণে ইয়াত ডিজাইনটো বৰ বেছিকৈ উঠি থকা নাই অকন ধৰিব পাৰিছে নিশ্চয় আৰু ইয়াতে ঠাৰিৰ অংশসমূহ এয়া দেখিছে ব্ৰাউন কালাৰ হোৱাইট কালাৰ আৰু এয়া গ্ৰীন কালাৰ অকনমান মিক্স কৰি পেলাই পাটৰ মানে ঠাৰিৰ অংশসমূহ হেডাল ব্ৰাছৰ সহায়তে দি গৈছো আৰু চৰাই দুটা আছে যেহেতু চৰাইকেইটাটো কি ৰং দে আপোনালোকে চাওক আৰু এটা ডিজাইনে দেখুৱাম আৰু গোটেই এই ডিজাইনটোৰ একেটা পদ্ধতিৰে গোটেই ডিজাইনটো মই মানে কৰি উলিয়াম আপোনালোকে ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ চালে এনেকৈ কৰিব পাৰিব फ्रेंड्स এইদৰে পাটৰ ঠাৰি অংশসমূহ দি ললো দিয়াৰ পিছত এতিয়া এয়া চাওক পাটৰ অংশসমূহ আকৌ এবাৰ দেখুৱাইছো আৰু ইয়াতে সৰু বৰ এনেকৈ পাটবোৰ মিলাই লৈছো আৰু ডিজাইনটো হয়তো আপোনালোকৰ চিনাকিয়ে হ'ব পাৰে কোনবাই হয়তো কৰিছে নাজানো কিন্তু মোৰ ভাল লাগিলে ভাবিলো চৰাই ডিজাইন এটা কৰিম ভাবি আছিলো এই ফুল পাহেৰে এনেকৈ কৰিবলৈ ট্ৰাই কৰিলো আৰু এয়া চাওক গ্ৰীন আৰু ইয়েলো এই ধৰণৰ গোটেই পাটসমূহ দি গৈছো এতিয়া ফুলৰ অংশসমূহলৈ আহিম কি ধৰণে দিও চাওক হোৱাইট কালাৰ দি প্ৰথমতে ফুলৰ পাহসমূহ দি লম फ्रेंड्स এতিয়া এক্ৰিলিকৰ হোৱাইট কালাৰটো লৈছো আপোনালোকক কৈছে ফুলৰ পাহসমূহ দিবৰ কাৰণে মই এক্ৰিলিকৰ হোৱাইট কালাৰটো ব্যৱহাৰ কৰিছো যেহেতু পিংক কালাৰ কাপোৰখন সেইকাৰণে হোৱাইট কালাৰটো দি দিলে হয়তো জিলিকিব সেইকাৰণে হোৱাইট কালাৰটো দিয়ে মানে ফুলৰ পাহসমূহ কৰিছো গুটি অংশত এয়া অকনমান যেটো মানে গোলপীয়া ৰং হোৱাইটৰ লগত অকনমান মানে দি দিম আৰু ইয়াতে বগাৰে ফুলসমূহ কৰি যাম এডৰ फ्रेंड्स ফুলৰ অংশসমূহ হোৱাইট কালাৰ দিছো আৰু হোৱাইট কালাৰ দিয়াৰ লগে লগে জিলিকি উঠিছে আৰু কাপোৰখন ইয়াতে অকন অৰেঞ্জ যেন লাগিছে আসলতে অৰেঞ্জ নহয় পিংক হয় কাপোৰ মানে কটন কাপোৰখন আৰু যেহেতু গৰম আহি আছে সেইকাৰণে মই হ্যান্ডমেড মিক্স পাটত কৰা নাই এনেকৈ সিম্পল কৈ কৰিছো নিজে কেতিয়াবা পিন্ধিবলৈ হ'ব আৰু অকনমান আসলতে ইউনিক ডিজাইনটো ইয়াতে কৰি চাইছো যদি ভাল লাগে তেতিয়া হয়তো হ্যান্ডমেড মিক্স পাটত পিছলৈ কৰিম বাৰু এতিয়া চাকচোন এনেকৈ হোৱাইটৰ ফুলসমূহ কৰি গলো আৰু অকন ইয়াতে এয়া পিংক কালাৰৰ অকন এটা মানে শেডিংৰ দৰে অকন মানে সিন দি গৈছো হোৱাইটেৰে বেছি হ'ব হোৱাইট কালাৰটো আৰু উজ্জ্বল হ'ব এবাৰ যেহেতু দিছোহে আৰু এবাৰ দিলে নিশ্চয় উজ্জ্বল হ'ব আৰু এনেকৈ গুটে ফুলৰ পাহিসমূহ কৰিছো আপোনালোকে হয়তো ধৰিব পৰা নাই কাট পেন্সিলৰ সহায়ত মই আঁকি লৈছিলো আৰু চৰাইটো এটা অকনমান ধৰিব পৰা হৈছে ইয়াতে দুটা চৰাই আছে আৰু দুইটা চৰাইতে কি ৰং দিও আপোনালোকে চাই থাকক
ফ্ৰেন্স ফুলপাহৰ তলত অকণ এনেকৈ চিন দিছে মানে লাইন আছে, লাইনৰ তলত সৰু সৰু গুটি আছে আৰু মই সেইবোৰ ৰং নকৰি ইয়াতে ডাইৰেক্ট মুকুতা এটা লগাই দিছোঁ। তেতিয়া আৰু অকণ ইউনিক লাগিছে দেখিবলৈ। আৰু যিখিনি ঠাৰি অংশ তললৈ ওলমি আছে তাত 3D আউটলাইনৰ সহায়ত অকণমান চিন দি লৈছোঁ। আপোনালোকে নিশ্চয় দেখিছে ইয়াতে বগা অংশসমূহ মুকুতাৰে দিছোঁ, ৰঙেৰে দিয়া নাই। হোৱাইটত এনেকৈ কালাৰৰ ফুলত এনেকৈ হোৱাইট কালাৰৰ মুকুতা দি দিয়াৰ লগে লগে আৰু অকণ দেখিবলৈ মৰম লগা হৈছে। এতিয়া চৰাইটোলৈ আহিছোঁ। এটা চৰাইতে দেখিছে আপোনালোকে য়েল্ল' কালাৰ আৰু হোৱাইট কালাৰ দি পেলাই চৰাইটো এনেকৈ আঁকি লৈছোঁ। আঁকি লোৱাৰ পিছত ইয়াতে অকণ হোৱাইট আৰু য়েল্ল' দি এইটো ৰাখিম আৰু ইটো অকণমান হোৱাইট আৰু বেঙুনীয়া দি পেলাই শেষ কৰিম। আৰু এনেকৈ য়েল্ল' কালাৰ আৰু হোৱাইট কালাৰেৰে অকণমান মাত্ৰ ৰেড টাচ দিছোঁ, কমকৈ দিছোঁ, কিন্তু হোৱাইট আৰু য়েল্ল'ৰে গোটেই চৰাইটো এনেকৈ কৰি দিছোঁ। একেবাৰে সৰু সৰু চৰাই যিহেতু কাপোৰত দিয়া হ'ব। বহুতে এনেকৈ চৰাই চিৰিকটি দিলে কাপোৰ নিপিন্ধে, কিন্তু কিছুমানে খুব ভাল পায়। ভাবিলোঁ অকণ ইউনিক লুক এটা কৰি কাপোৰ এযোৰ কৰোঁচোন বাৰু কেনেকুৱা লাগে। সেইকাৰণে আচলতে চৰাই ডিজাইনটো বাছি ল'লোঁ আৰু এনেকৈ এটা চৰাই দিলোঁ। আৰু এটা চৰাই আপোনালোকে দেখিব, মই ইয়াতে পাৰ্ল কালাৰ যিটো বেঙুনীয়া ৰং সেইটো ইউজ কৰিম। আৰু চাওক ইটো চৰাই কেনেকৈ ৰং কৰোঁ। ফ্ৰেন্স এইদৰে পাত আৰু ফুলৰ অংশসমূহ হৈ গৈছে। এতিয়া ইটো চৰাইটো তেনেকৈ অকণমান এয়া দেখিছে আপোনালোকে বেঙুনীয়া ৰং আৰু হোৱাইট ৰং, মূৰৰ ফালে অকণমান য়েল্ল' কালাৰ দি দিছোঁ। একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ আৰু এনেকৈ ইটো চৰাইও দিয়া হ'ল। তাৰপিছত গল্ডেন গ্লিটাৰ লৈছোঁ। গল্ডেন গ্লিটাৰ লৈ পেলাই ওপৰে গোটেই চৰাই ফুল সকলোতে গল্ডেন গ্লিটাৰ লগাই দিছোঁ। ফ্ৰেন্স এই ধৰণে গোটেই ডিজাইনটো কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু গ্লিটাৰৰ সহায়তে এনেকৈ সেয়া ঠেং অংশ দিছোঁ আৰু চকুকেইটা অকণমান ক'লা দি দিছোঁ। গোটেই ফুলৰ মানে পাহি চৰাই পাত সকলোতে গল্ডেন গ্লিটাৰ দি দিয়াৰ পিছত যেতিয়া শুকাইছে তেতিয়া খুব উজ্জ্বল হৈ উঠিব আৰু এনেকৈ গোটেই ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। এই ডিজাইনটো যেতিয়া চাদৰখনৰ আঁচলত দিয়া যাব বা এনেকৈ বুকুত পৰাকৈ দিয়া যাব তেতিয়া নিশ্চয় ভাল লাগিব। আৰু ফুলৰ পাহটো চিম্পলকৈ দিছোঁ আৰু ৰেড কালাৰ কৰিম বুলি ভাবিছিলোঁ। যদি হোৱাইট কাপোৰ এযোৰ কৰোঁ তেতিয়া নিশ্চয় ৰেড কালাৰ ফুল দি পেলাই এনেকৈ চৰাইকেইটা হোৱাইট এযোৰ কৰিম বুলি ভাবি থৈছোঁ। যদি পাৰোঁ নিশ্চয় আপোনালোকক দেখুৱাম কাপোৰযোৰ সম্পূৰ্ণ হ'লে। আৰু গৰম যিহেতু আগতে কৈছোঁৱে, গৰমৰ বাবে আচলতে ফ্ৰেন্স এনেকৈ কটনতে কৰি চালোঁ ডিজাইনটো। আৰু আপোনালোকে ডিজাইনটো কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। আৰু এই একেটা ডিজাইনেৰে গোটেই মেখেলাৰ কৰিছোঁ। ওপৰলৈ চাওঁ, যদি ভাল লাগে ওপৰলৈও দি দিম, নহ'লে এটাই থাকিব। বৰ বেছি হেভি হ'লেও ভাল নালাগে গৰমত, আৰু চিম্পলকৈ পিন্ধি পেলাইও ভাল লাগে নহয় জানো ফ্ৰেন্স। আৰু এনেকৈ সেই 3D আউটলাইনৰ সহায়ত যিখিনি মিহি ঠাৰি সেইখিনি দি দিম আৰু যিখিনি মোটা ঠাৰি সেইখিনি ব্ৰাছৰ সহায়তে দি দিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। এতিয়া গল্ডেন গ্লিটাৰৰ কামসমূহ এনেকৈ সমাপ্ত কৰিছোঁ। আৰু এতিয়া গোটেই কেইবাটাও ফুল আপোনালোকক কৰি দেখুওৱা নাই, এটাতে আপোনালোকক দেখুৱালোঁ। নিশ্চয় গম পাইছে ডিজাইনটো কেনেকৈ কৰিছোঁ। গোটেই ডিজাইনটোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাম। আৰু যদি পাৰোঁ সোনকালে আগৰ এযোৰ কাপোৰো তেনেকৈ আধাখনীয়া হৈ আছে, সেইযোৰৰ কামো মাজে কৰি আছোঁ। বিভিন্ন ধৰণৰ কাম থাকে ঘৰুৱা, কিছুমান কামৰ বাবে ভিডিঅ' দিয়াও দেৰি হৈছে, কিন্তু আপোনালোকৰ ভিডিঅ'সমূহ বহুত দেৰিকৈ হ'লেও চাই আছোঁ মাজে সকলোৰে। কমেণ্ট পোৱা হয়তো অকণমান দেৰি হৈছে, তাৰ বাবে বেয়া নাপাব। আৰু হয়তো কাৰোবাৰ চোৱা নাই তাৰ বাবে দুখিত, কোনেও যাতে বেয়া নাপায়। নিশ্চয় আপোনালোকৰ মাজতে আছোঁ, সদায় থাকিম, ভিডিঅ'সমূহ চাই যাম। আৰু মোকো আপোনালোকে এই ধৰণে ভিডিঅ' চাই মৰম দি আগবঢ়াই নিব আৰু ধুনীয়া কমেণ্ট কৰিব। ক'ৰ পৰা চাই আছে সদায় সোধোঁ। আপোনালোকে কিছুলোকে ধুনীয়াকৈ ভিডিঅ' চাই বাবে ধুনীয়াকৈ কমেণ্টত উত্তৰত লিখে ক'ৰ পৰা চাই আছে, আৰু বহুলোকে এনেই ওপৰে ডিজাইনটো চাই থৈ দিয়ে আৰু ক'ৰ পৰা চাই আছে তেওঁলোকে ভিডিঅ'ত কমেণ্ট নকৰে। বাৰু যিয়ে নহওক, ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া চাওঁ আহক গোটেই ডিজাইনটোৰ ফাইনেল লুকটো। ফ্ৰেন্স আপোনালোকক ডিজাইনটো দেখুৱাবলৈ গৈ মোৰ মেখেলাখনেই প্ৰায় হৈ গৈছেগৈ। আৰু মেখেলাখনৰ এয়া ফাইনেল লুকটোৱে আপোনালোকক দেখুৱাই দিওঁ। এয়া চাওকচোন, যেতিয়া ফাইনেল কালাৰ দি হৈছে, গল্ডেন গ্লিটাৰ দি হৈছে, চৰাই দুটাই সৈতে ফুলপাহ দেখিবলৈ মৰম লগা হৈছে। এনেকৈ গোটেই তলৰ লাইনটো এনেকৈ কৰিছোঁ। চাদৰখন কৰিম, গৰম দিন আহি আছে, পিন্ধিও ভাল লাগিব। আৰু চৰাই দুটাই সৈতে ফুলকেইপাহ দেখিবলৈ মৰম লগা হৈছে। আৰু এনেকৈ আপোনালোকক ফাইনেল লুকটো দেখুৱালোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নেপাহৰিব। কওকচোন ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভাল পাওক তাৰে কামনা কৰিছোঁ।